মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নগাঁও মৰিকলঙত ডকাইতৰ হাতত প্ৰহিত হোৱা ৰূপৰেখা ভূঞা নামৰ মহিলাগৰাকীয়ে। মৰিকলঙৰ ডকাইতি কাণ্ডই জোকাৰিছে ৰাজ্য। এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ জিলাখনত। যোনে হত্যা কৰিছে মই একো নকওঁ, তাৰপিছত মই চাই ল'ম। মই এটা কথাই কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আজি এনেকুৱা এটা ঘটনা হৈ গৈছে। তেনে ক্ষেত্ৰত মই এটা কথাই মই কৈছো যে মোৰ কণমানি শিশুটো বুলি কৈছো মই। এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যজুৰি সন্ত্ৰাস সৃষ্টি কৰা ডকাইতি গেঙৰ আক্ৰমণৰ বলি হ'ল নগাঁও মৰিকলঙৰ এটা নিমাখিত পৰিয়াল। ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পৰিয়ালটোক লক্ষ্য কৰি বহু পূৰ্বৰ পৰা চুপ লৈ আছিল ৬-৭জনীয়া এটা ডকাইতৰ দলে। দিনাৰাম পথৰ সেই কালভাৰ্টটোৰ তলতে বহু পূৰ্বৰ পৰা চুপ লৈ আছিল ঘাতক ডকাইতৰ দলটোৱে। ২৩ এপ্ৰিলৰ নিশাৰ ভাগত সংঘটিত হৈছিল সেই ভয়াৱহ ডকাইতি কাণ্ড। ৫জনীয়া ডকাইতৰ দলটো প্ৰৱেশ কৰিছিল ডাক্তৰ শইকীয়াৰ বাসগৃহত। সোণৰূপৰ গহনাৰ লগতে ১.৫ লাখ টকা লুটি নিছিল ডকাইতৰ দলটোৱে। কেৱল ইমানতে ক্ষান্ত নাছিল ঘাতক দলটো। ডাক্তৰ শইকীয়া আৰু তেওঁৰ পৰিবাৰ ৰূপৰেখা ভূঞাক ৰডেৰে প্ৰহাৰ কৰিছিল নিষ্ঠুৰ ডকাইতকেইটাই, যাৰ ফলত ২৪ এপ্ৰিলৰ পৰা কোমাত আছিল ৰূপৰেখা ভূঞা নামৰ সেই নিমাখিত মহিলাগৰাকী। অৱশেষত মৃত্যুৰে যুঁজি গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে, যাৰ ফলত কালি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ'ল ডাক্তৰ শইকীয়া ঘৰখনত। এক চেপা উত্তেজনাই বিৰাজ কৰে সমগ্ৰ জিলাখনতে। শিশুটোক মোক কোনে চাব? আৰু মই এটা কথা কৈছো যে আৰু যেতিয়ালৈকে এই মাৰ্ডাৰবোৰ আপোনালোকৰ লক্ষ্যত আছে নাছে মই নাজানো, কিন্তু মিডিয়াৰ সন্মুখত মই এটা কথাই কৈছো যে মোৰ স্থিতি অটল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে আন্তঃজিলা ভিত্তিক এক চক্ৰ জড়িত হৈ আছে এই ঘটনাৰ সৈতে, যিটো চক্ৰই ৰাজ্যৰ বিভিন্ন স্থানত এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে বিগত সময়ত। এই ঘটনাৰ সৈতে জড়িত নুৰুল হুছেইন, ওমৰ আলী, মিণ্টু আলী, হুছেইন, নাজিৰুল ইছলাম, ৰাজীবুল ইছলাম আৰু লাম্বা আলীক নগাঁও আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে। ইয়াৰে ৩টা ডকাইতৰ ঘৰ লখিমপুৰ আৰু এটাৰ ঘৰ ধেমাজি জিলাত। নগাঁও আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে SITও গঠন কৰিছে। দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা দা আৰু গহনা জাবৰৰ এটা দমত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত ঘটনাটোৰ সৈতে জড়িত আটাইকে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি আৰক্ষী আশাবাদী। মুঠতে নগাঁও মৰিকলঙৰ এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডই জোকাৰিছে ৰাজ্য। কিন্তু টোটেল যোনখিনি আমি সব মিলাই মিলি চালোঁ ১.৫ লাখ টকা ঘৰৰ পৰা নিছিলোঁ। তো যিহেতু গেংটো আমি ভাবিছোঁ ৮জনমান হ'ব লাগে, তো তেওঁলোকক মানে যিটো ভগাইছে ১৫-২০ হাজাৰকৈ পৰিব। তো সেইখিনি আছে আছে যোনজন আমাৰ ৰাজীবুৰ ৰেহমান আছে, তেখেতক আগতে ডকাইতি কেছত লখিমপুৰ নে ধেমাজি ডিষ্ট্ৰিক্টত অলৰেডি তেওঁৰ ওপৰত কেছ এটা আছে। মাষ্টাৰ মাইণ্ড বুলি ক'লে মিণ্টু হুছেইন কোনে ৰাজীৱ?
মানে এইটো এটা পূৰা গ্ৰুপৰ কাম হয়, এওঁলোকে এনেকুৱা ঘটনা কৰি থাকে, বিভিন্ন ডিষ্ট্ৰিক্টত কৰিছে আগতে। তো এজনক মই নকওঁ, কিন্তু লোকেল যদি চ'ৰ্চ বুলি কওঁ যে ইয়াৰ কিবা খবৰ যোনে দিছে যে ইয়াত এই ঘৰটোত কিবা থাকিব পাৰে, সেইটো সেইজন মিণ্টু চিলো আছে, আৰু মই আপোনাক যেনেকৈ ক'লোঁ আৰু এক দুজনৰ এটা আমাৰ আছে এতিয়াও। তো এনেকুৱা এক দুজন ওলাব পাৰে, তেওঁ ঘৰত যোন ফ্ৰিকুৱেণ্টলি যায় বা তেনেকুৱা টাইপৰ। ভিডিঅ' জাৰ্নেলিষ্ট নাজিমুদ্দিনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।